শিৱসাগৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব, তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব। আমি ইটা ভাটাৰ ইটাত কাম কৰিবৰ কাৰণে নহয়, কেৰেলাত কাম কৰিবৰ কাৰণে নহয়, আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত ডিচি বনাবৰ কাৰণে, গুৱাহাটীত ডিচি বনাবৰ কাৰণে, গুৱাহাটীৰ CMCত ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাট্টাৰী অঞ্চলৰ পৰা পঠাব লাগিব। গতিকে মই বিনম্ৰতে আপোনালোকে আহ্বান জনাম যে আপোনালোকে যিমানেই যি কষ্ট হ'ব, পেটত গামোচা বান্ধক, প্ৰয়োজনত যদি নিজৰ এটা কিডনী বিক্ৰী কৰিবলগীয়া হয় তথাপিতো ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক, বিকল্প কোনো ৰাস্তা নাই। আমি ইছলাম ধৰ্মত বিশ্বাস কৰো, আমি মুছলমান, আমি কোরআনত বিশ্বাস কৰো। কোরআনৰ প্ৰথম শব্দতে লিখা আছে ইকৰা, পঢ়া, পঢ়িব লাগিব, মানুহ হ'ব লাগিব, প্ৰয়োজনত আমি চীন দেশলৈ যাব লাগিব। আমি ইছলাম ধৰ্মৰ মানুহ, আমি কোরআন বিশ্বাস কৰো আৰু আমি আমাৰ ল'ৰা ছোৱালীক আমি প্ৰথম শব্দটো আমোল কৰিব নোৱাৰো। আমাৰ ওপৰত গজব নাহি বেলেগৰ ওপৰত গজব আহিব নেকি? আমাৰ ওপৰত গজব নাহি বেলেগৰ ওপৰত গজব আহিব নেকি? আজি আমাৰ এই লাইটৰ পোহৰ জেনেৰেটৰ অফ কৰি দিলে শেষ হৈ যাব, কিন্তু আপোনাৰ অন্তৰত যদি শিক্ষাৰ পোহৰ থাকে, আপুনি পৃথিৱীত নাথাকিলেও এই কাবাট্টাৰী অঞ্চলত আপোনাৰ নাম কিয়ামতৰ দিনাখনলৈকে কাবাট্টাৰী অঞ্চলত থাকি যাব। কাৰণ এটাই, আপোনাৰ ভিতৰত শিক্ষাৰ পোহৰ আছে, শিক্ষাৰ জ্ঞান আছে। গতিকে মই বিনম্ৰতে সকলোকে আহ্বান জনাম, ল'ৰাই হওক ছোৱালীয়ে হওক পঢ়িবলৈ শিকাওক। ছোৱালীবিলাকক আমি পঢ়াব নিবিচাৰো, ছোৱালীবিলাকক আমি বিয়া দি দিম ভাবিলেও ছোৱালীয়ে পঢ়ি কি লাভ আছে? কিন্তু এটা কথা মনত ৰাখিব, এজন পুৰুষৰ হাতত যদি এজন মহিলাৰ হাত নাথাকে সেই পুৰুষ কেতিয়াও আগুৱাই যাব নোৱাৰে, সেই সংসাৰ কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে আমি মাতৃসকলক, আমাৰ ছোৱালীসকলক, আমাৰ ভনীসকলকো আমি শিক্ষাৰে শিক্ষিত কৰিব লাগিব। আমি শিক্ষাৰে শিক্ষিত কৰিলে এজনৰ হাতৰ ওপৰত থাকিলেহে এটা সংসাৰ আগবাঢ়িব, এটা সমাজ আগবাঢ়িব। কি ধৰ্মীয় শিক্ষাই হওক, কি জেনেৰেল শিক্ষাই হওক, আমি শিক্ষিত হ'ব লাগিব। আজি বহু মানুহ আছে, বিভিন্ন সভা সমিতি আছে, নিজৰ নিজৰ কথা কব, কিন্তু মই এটাই কথা কম, পৃথিৱীত যদি মেৰুদণ্ডখনকে জীয়াই থাকিব লাগে, তাৰ গোলামৰ পৰা মুক্তি পাই যদি জীয়াই থাকিব লাগে, আমি কলমৰ যুদ্ধ কৰিব লাগিব। আমি কলমৰ যুদ্ধৰে আমি বিশ্ব জয় কৰিব লাগিব। এই কলমৰ যুদ্ধৰে আমি বিশ্ব জয় কৰিব লাগিব। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সঞ্চালকসকলক, অসমৰ নিষ্পেষিত জাতিক কি ধৰণে অন্যায় অত্যাচাৰ কৰে, তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব। তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব, তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি প্ৰত্যেকে ল'ৰা ছোৱালী